ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন যদি আমি চাওঁ ভাকৰা নাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে তেতিয়া আমি ক'ব লাগিব শতদ্ৰু কি শতদ্ৰু হৈছে এখন নদী যিখন নদীৰ ওপৰত ভাকৰা নাংগল বান্ধ যেটো আমি জানো ভাৰতৰ এটা বিখ্যাত বান্ধ হয় সেইটো নিৰ্মাণ কৰা হৈছিল হীৰাকুদ বান্ধ বা হীৰাকুদ ডেম বুলি কোৱা হয় আমি সকলোৱে শুনি থাকো হীৰাকুদ ডেম আৰু ইয়াৰ ওপৰত প্ৰশ্ন আহি থাকে যে মহানদী নদীৰ পাৰত কি মহানদী ওপৰত নিৰ্মাণ কৰা হৈছিল হীৰাকুদ ডেম নেক্সট কোৱেশ্চন যদি চাওঁ তেহেৰী বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আমি ক'ব লাগিব ভাগীৰথী যিখন নদী আছে সেই নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল তেহেৰী বান্ধ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰবৰ উৎপাদন কৰা হয় তেতিয়া আমি ক'ব লাগিব কেৰালা কেৰালাত কি কৰা হয় ভাৰতৰ সেইখন ৰাজ্য য'ত সৰ্বাধিক ৰবৰ উৎপাদন হয় মাউণ্ট কিলিমাঞ্জাৰো সিটুৱেটেড ইন হুইচ কান্ট্ৰি অৰ্থাৎ মাউণ্ট কিলিমাঞ্জাৰো কোনখন দেশত অৱস্থিত তেতিয়া আমি ক'ব লাগিব তানজানিয়া নামৰ দেশখনত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ বান্ধটোৰ নাম কি বুলি ক'লে আমি ক'ব লাগিব ভাকৰা নাংগল আৰু মনত ৰখাটো কি ইম্পৰ্টেণ্ট যে ভাকৰা নাংগল ডেমটো কোনখন নদীৰ ওপৰত আছে শতদ্ৰু কি শতদ্ৰু নামৰ যিখন নদী আছে তাত আছে আৰু আমি কি পাইছিলো হীৰাকুদ ডেম ক'ত আছে তেতিয়া আমি ক'ব লাগিব হীৰাকুদ ডেম আছে মহানদী কি মহানদী ওপৰত আছে এই ডেমটো নেক্সট কোৱেশ্চন চাওঁ কফি উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম কফি উৎপাদন যি আমি কফি ব্যৱহাৰ কৰোঁ খাওঁ হয়নে সেই কফি উৎপাদন ক'ত আছে কৰ্ণাটক কোন নদীৰ ওপৰত পুং ডাম জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে কোন নদীৰ ওপৰত কি কোনখন নদীৰ ওপৰত আছে পুং ডাম জলবিদ্যুৎ শক্তি তেতিয়া আমি মনত ৰাখিব লাগিব বিপাশা যিখন কি হয় নদী সেই নদীখনৰ ওপৰত আছে পুং ডাম জলবিদ্যুৎ শক্তি আমি নেক্সট কোৱেশ্চন বিলাক চাওঁ সাগৰীয় লৱণৰ আটাইতকৈ প্ৰচুৰ উপাদান কি ক্লোৰিন কি পোৱা যায় সাগৰীয় লৱণৰ আটাইতকৈ প্ৰচুৰ উপাদান হিচাপে ক্লোৰিন পোৱা যায় এছিয়াক উত্তৰ আমেৰিকাৰ পৰা পৃথক কৰা প্ৰণালীটোৰ নাম কি এছিয়াক উত্তৰ আমেৰিকাৰ পৰা পৃথক কৰা প্ৰণালীবিলাকৰ নাম আমি মনত ৰাখিব লাগিব বেৰিং প্ৰণালী নদীৰ গতিপথৰ কাষত মাটি খহাই নিয়া কি বুলি কোৱা হয় আমি একেবাৰে এটা সহজ প্ৰশ্ন হয় এটো কি গৰা খহনীয়া বুলি কোৱা হয় নদীৰ গতিপথৰ কাষৰ মাটি খহাই নিয়াক কি বুলি কয় গৰা খহনীয়া বুলি কোৱা হয় মাটিকালি অনুসৰি ভাৰতৰ সবাতোতকৈ বৃহৎ ৰাজ্যখনৰ নাম কি ৰাজস্থান এটো হ'ল আমাৰ কি এৰিয়া ওয়াইজ যদি আমি চাওঁ কি এৰিয়া ওয়াইজ ভাৰতৰ আটাইতকৈ কি হয় বৃহৎ ৰাজ্য হৈছে ৰাজস্থান আৰু পপুলেশনৰ ক্ষেত্ৰত যদি আমি চাওঁ সেই দেশখনৰ নাম কি আমি জানো ইউপি অৰ্থাৎ উত্তৰ প্ৰদেশ আৰু যদি আমি চাওঁ এৰিয়া ওয়াইজ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি গোৱা সৌৰজগতৰ বৃহত্তম উপগ্ৰহ বুলি কাক কোৱা হয় গেনিমেডক কোৱা হয় সৌৰজগতৰ বৃহত্তম উপগ্ৰহ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি আমি জানো বুধ গ্ৰহ হৈছে আটাইতকৈ সৰু গ্ৰহ সূৰ্যৰ নিকটতম গ্ৰহটো অৰ্থাৎ সূৰ্যৰ একেবাৰে কাষত থকা গ্ৰহটোৰ নাম কি আমি জানো সেইটো কি হ'ব বুধ গ্ৰহ কোপেনহেগেনৰ ৰাজধানী হিচাপে কাক কোৱা হয় ডেনমাৰ্কক কোৱা হয় ডেনমাৰ্ক হৈছে কোপেনহেগেনৰ ৰাজধানী তেনেকে পাকিস্তানৰ ৰাজধানী কি যদি সোধে তেতিয়া আমি ক'ব লাগিব ইছলামাবাদ হয়নে ইছলামাবাদ ভাৰতৰ আমি সকলোৱে জানো নিউ দিল্লী নেপালৰ কি নেপালৰ হ'ব কি কাঠমাণ্ডু শ্ৰীলংকাৰ কি কলম্বো আফগানিস্তানৰ কি কাবুল কি হ'ব কাবুল তেনেকে আমি বিভিন্ন দেশবিলাকৰ আমি কি জানিব লাগিব ৰাজধানীবিলাক জানিব লাগে হয়নে আৰু বা ৰাজ্যবিলাকৰ ৰাজধানী বিষয়ে আমি জনাটো বহুত উচিত হয় ভাৰততে উৎপত্তি হোৱা দীৰ্ঘতম নদীখনৰ নাম কি সেয়া হৈছে ব্ৰহ্মপুত্ৰ এখন নদী যিখন নদী ভাৰততে উৎপত্তি হৈছে ভাৰতৰ সবাতোতকৈ সৰু ৰাজ্যখনৰ নাম কি বুলি ক'লে আমি আকৌ ক'ব পাৰিব লাগিব গোৱা হৈছে ভাৰতৰ সবাতোতকৈ সৰু ৰাজ্য চুনশিল কি আমি ক'ব পাৰিব লাগিব গেদীয় শিল কি বুলি কোৱা হয় চুনশিলক গেদীয় শিল বুলি কোৱা হয়